নমস্কাৰ আজি আমি ওলাইছো খাৰজান উচ্চ ইংৰাজী বিদ্যালয়লৈ আৰু আমাৰ অনুষ্ঠান এই বিদ্যালয়ত আছে আজি মোৰ লগত আছে আমাৰ মাইণ্ডপথ একাডেমি মেনেজাৰ অপন কুমাৰ বৰা আমি সকলো আজি গৈ আছো দুইজনে আৰু যি সকল ব্যক্তি আমাৰ অনুষ্ঠানটো দেখা নাই তেওঁলোকে নিশ্চিতভাৱে ভিডিও যোগেদি আপুনি দেখা পাব বলক আমি অনুষ্ঠানটো কৰিবলৈ যাওঁ আশীৰ্বাদ কৰিব যাতে আমি আমাৰ এই যাত্ৰা যাতে অব্যাহত ৰাখিব পাৰো ছাত্ৰ ছাত্ৰীৰ সুপ্ত প্ৰতিভা যাতে জগাই দিব পাৰো আমাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে পৃথিৱীখনত মানুহ হিচাপে কাম কৰিব লাগিব আগবাঢ়ি যাব লাগিব আৰু তাকে লৈ আপোনালোক সকলো আশীৰ্বাদ কৰিব থ্যাংক ইউ সো মাচ যাত্ৰা হ'ব হওক আশীৰ্বাদ কৰিব জয় অসম এই ৰাস্তাটো দেখিছেনে আপোনালোকে এছিয়া মহাদেশৰ আটাইতকৈ সিধা ৰাস্তা বুলি কোৱা হয় এয়া ডিগবৈ স্থিত ৰাস্তা হয় আমি গৈ আছো খুব ধুনীয়া যিসকল ব্যক্তিয়ে এই ৰাস্তাটোতে আহিছে নিশ্চিতভাৱে তেওঁ গম পায় আৰু এয়া চাওকচোন কিমান ধুনীয়া প্ৰকৃতি এজাৰ ফুল ইমান ধুনীয়া ফুল নহয় সঁচাটো ক'ব লাগিব এই উৎপাত গৰমত আমি উৎকট গৰমত উৎপাত নহয় উৎপাতৰ বহুতে ক'ব পাৰে গৰম ক'ব পাৰে এই গৰমৰ পৰা আমি হাত সাৰিবলৈ নতুনকৈ গছ পুলি নুৰুলেও যাদৱ পায়েঙৰ ভাষাৰে ক'ব লাগিব যে যিখিনি গছ আছে সেইখিনি আমি কাটি তহিলং কৰিব নালাগে নহ'লে আহিব লগা দিনত আটাইতকৈ বেছি প্ৰব্লেম আমাৰে হ'ব গতিকে প্ৰকৃতি জীৱ জন্তু চৰাই চিৰিকটি তেওঁলোকৰতো যিটো ভাৰসাম্যতা আছে তেওঁলোকেতো মানি চলিবই কিন্তু আমি মানুহ হিচাপে আমি গৰমত থাকিব নোৱাৰা অৱস্থা হ'ব গতিকে আহকচোন আমি সেইটো এটা বাৰ্তা আমি সকলোৱে প্ৰেক্টিকেলি কাম কৰোঁ খাৰজান উচ্চ ইংৰাজী বিদ্যালয়ত আমাৰ মানসিক উৎকৰ্ষ সাধনৰ অভিযোজন কৰ্মশালা হৈ গৈছিল আৰু উক্ত অনুষ্ঠানটোত কেৱল ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত হাইষ্ট নম্বৰ পোৱাই নহয় তেওঁলোকে নিজৰ কৰ্তব্য নিজৰ মা দেউতাৰ প্ৰতি কৰ্তব্য নিজৰ ছাৰ বাইদেউসকলৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য সমাজখনৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য আৰু তেওঁলোকে ভৱিষ্যতত ভাল মানুহ হ'ব লাগিব তেওঁলোকে স্বনিৰ্ভৰশীলটো হ'বই লাগিব আজিৰ তাৰিখত আমাৰ টেকন'লজি যিমান আগবাঢ়িছে সমান্তৰালভাৱে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ মাইণ্ডছেট ইমান বেছিকৈ আপডেট হোৱাটোৰ বহুত বেছি প্ৰয়োজনীয়তা আছে চ' গতিকে আমাৰ যি কৰ্মশালা হয় এই কৰ্মশালাটোত আমি বহুতকেইটা দিশ আমি সাঙুৰি লওঁ প্ৰকৃতি সুৰক্ষা কৰিব লাগিব পৃথিৱীত মানুহ হিচাপে মানুহ হিচাপে থাকিব লাগিব আমি সকলোৱে শান্তি শৃংখলা বিভিন্ন ভাষা ভাষীৰ লোক আমি এইখন অসমত বসবাস কৰি আছোঁ সকলোৱে ভাতৃত্ববোধ মিলা প্ৰীতিৰে গঢ় লৈ উঠিব লাগিব আমি থাকিব লাগিব এনেধৰণৰ বহুতখিনি তেওঁলোকৰ প্ৰেক্টিকেলি মাইণ্ড পাৱাৰৰ ওপৰত তেওঁলোকৰ কৰ্মশালা আমাৰ অনুষ্ঠান আমি কৰোঁ আৰু এই কৰ্মশালাৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে নিজে অনুভৱ কৰে চ' সেইকাৰণে চাগে আপোনালোকে আমাৰ ভিডিঅ'ত বা আপোনালোকে আমাৰ বিভিন্ন ষ্টিল ফটোবিলাকত হোৱাটছআপ বা ফেচবুকত চাগে আপোনালোকে দেখা পায় যে তেওঁলোকৰ চকুৰ দুধাৰি বৈ অহা দৰাচলতে আমি কোনো ছাত্ৰ ছাত্ৰী আমি কন্দুৱাবলৈ নাযাওঁ কেৱল আমি তেওঁলোকৰ কৰ্তব্য আৰু দায়িত্বখিনি আমি তেওঁলোকৰ অনুকৰণ আমি তেওঁলোকক হৰুৱাই দিওঁ যাৰ ফলত তেওঁলোকে বুজি উঠি তেওঁলোকে কৰি অহা ভুলবোৰ অনুতপ্ত হৈ তেওঁলোকে দুধাৰি চকুলৈ বৈ আহে চ' নিশ্চিতভাৱে আপুনিও যদি আমাৰ এই ভিডিঅ'টো চাই আছে বা আপুনি কোনো এখন বিদ্যালয়ৰ যদি আপোনাৰ শিক্ষক ছাৰ বাইদেউ সন্মানীয় ছাৰ বাইদেউ হয় আৰু কোনো পিতৃ মাতৃ বা কোনো দল সংগঠনে চাই আছে নিশ্চিতভাৱে আপোনালোকৰ বিদ্যালয়ত বা অনুষ্ঠানত বা আপোনালোকৰ গাঁৱত বা আপোনালোকৰ চিটিত যদি অনুষ্ঠানটো হোৱা নাই আপোনালোকে একবাৰ আপোনালোকে আমাৰ লগত যোগাযোগ কৰক অনুষ্ঠানটো যদি পাৰে আপোনালোকে আয়োজন কৰক নিশ্চিতভাৱে ছাত্ৰ ছাত্ৰীসকলৰ লগতে বহুত ব্যক্তিয়ে আপোনাৰ ফলাফল পাইছে আৰু আমি নিশ্চিত যে আমি আমাৰ যিটো প্ৰেক্টিকেল আমি পাই আহিছোঁ আমি ইমানখিনি ক'ব পাৰোঁ যে তেওঁলোকে নিশ্চিতভাৱে লাভান্বিত হ'ব পুনৰবাৰ সকলোলৈ বহুত ধন্যবাদ থাকিল আশা কৰোঁ আপোনালোকে আমাক এনেদৰে সহায় সহযোগিতা আৰু আশীৰ্বাদ দি যাব থেংক ইউ ছ' মাছ জয় অসম আমাৰ পাপাৰ কথা শুনিম আৰু আপুনি বদমাছ নকৰোঁ মোৰ পাপাৰ কথা নুশুনিছে আজিৰ পৰা শুনিম মোৰ কথা
তাৰপৰা ভাইটি ৰূপান্ত ছাৰক ইতিপূৰ্বে আমি বহুতবাৰ পাইছোঁ। তেওঁ মানুহক নিজৰ মানসিকতাৰ কেনেকৈ উৎকৰ্ষ সাধন কৰিব পাৰে সেই বিষয়ে তেওঁ এটা সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে। ইতিপূৰ্বে 4-5টামান অনুষ্ঠানত তেওঁ লগ পাইছোঁ। আজি ভাল লাগিল আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেওঁ আহি ছাত্ৰ ছাত্ৰীসকলক মানসিকভাৱে কেনেকৈ নিজকে ছাত্ৰ হিচাপে ভাল ছাত্ৰ বা ছাত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে সেই বিষয়ে তেওঁ। নমস্কাৰ। এই ৰূপান্তৰ ছাৰৰ মটিভেশ্যন ক্লাছটো খুবেই ইম্পৰ্টেণ্ট। মই এটা তেওঁৰ ক্লাছৰ পৰা ক্লাছ কৰি কেনেকৈ এজন ল'ৰা একেবাৰে তলৰ খাপৰ পৰাই ওপৰলৈ গৈ আকৌ তেওঁ মেট্ৰিকত 2nd ডিভিজন পালে, ভাল পাৰদৰ্শিতা দেখুৱালে। সেই ল'ৰাজন ৰূপান্তৰ ছাৰৰ ক্লাছ কৰাৰ আগলৈকে এটা ভাং খোৱা, স্কুললৈ নোযোৱা, স্কুলত যাওঁ বুলি আহি ৰাস্তাতেই কোনোবা জেগাত আড্ডা মাৰি আকৌ স্কুল টাইমত বেক কৰি ঘৰলৈ যোৱা। সেই ল'ৰাজন যেতিয়া ৰূপান্তৰ ছাৰৰ ক্লাছ কৰিলে, কৰাৰ পাছতেই তেখেতে কেনেকুৱাকৈ মটিভেশ্যন কৰি দিলে, তেওঁক কৰি দিয়াৰ পিছত তেওঁ পঢ়া শুনাত মনোযোগ দিলে আৰু ৰাতি 2-3টালৈকে বহুত কষ্ট কৰিলে। কৰি মেলি উঠি তেওঁ 2nd ডিভিজনত উত্তীৰ্ণ হৈ গ'ল। আৰু তেখেতৰ এই ক্লাছটো যদি অসমৰ চুকে কোণে সকলোৱে আঁকোৱালি লয়, তেতিয়াহ'লে গোটেই অসমৰ ল'ৰা ছোৱালীয়ে উন্নতি পথত আগবাঢ়িব বুলি মই আশা কৰোঁ। ধন্যবাদ। বন্ধুসকল, আজি আমি আহি পালোহি খাৰজান উচ্চ ইংৰাজী বিদ্যালয়ত আমাৰ অনুষ্ঠানটো কৰিলোঁ আৰু তেওঁলোকৰ কাষতে এখন মধ্য ইংৰাজী বিদ্যালয় আছিলে। এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আহিলে, খুব ভাল লাগিল অনুষ্ঠানটো কৰি। আৰু আপুনিও যদি এখন বিদ্যালয়ৰ পৰা চাই আছে বা এজন অভিভাৱক হিচাপে আপুনি চাই আছে, আপোনালোকৰ বিদ্যালয়ৰ আমাৰ অনুষ্ঠানটো যদি হোৱা নাই, আপোনালোকে নিশ্চিতভাৱে আমাক ইনভাইট কৰিব পাৰে। সেই অনুষ্ঠানটোৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে পঢ়াত মনোযোগ দিয়াৰ লগতে ভৱিষ্যতে যে ভাল কাম কৰিবলৈ মানুহ হ'ব লাগিব, আগবাঢ়ি যাব লাগিব, নিজে আগবাঢ়ি গৈ সফল হৈ আমাৰ সমাজখন আগুৱাই নিব লাগিব। অসমীয়া পৃথিৱীখনত আমি প্ৰতিজন ব্যক্তিয়ে একোজন মানুহ হৈ থাকিব লাগিব, ভাল কৰ্ম সৎ কৰ্ম কৰিব লাগিব আৰু অসমখন সুনাম কঢ়িয়াই আনিব লাগিব। নিশ্চিতভাৱে আপোনালোকে আমাক সহায় সহযোগিতা আশীৰ্বাদ দি যাব। আমাৰ এই যাত্ৰা যাতে এটা অবিৰত যাত্ৰা আমি লৈ যাব পাৰোঁ। ধন্যবাদ। মাইণ্ডপথ একাডেমী, থেংক ইউ ছ' মাছ। জয় অসম।